নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল দুখীয়া মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেই সকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আহি গ'ল 2024 চনৰ চৰকাৰী ঘৰৰ নতুন লিষ্ট এইখন লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন তো আপোনাৰ নাম চৰকাৰী ঘৰৰ 2024 চনৰ লিষ্টত আছে নে নাই চাবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছো আপোনালোকক কৈ দিম কেনেকৈ ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে ৰাইট সাইডত 3 লাইন অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে লেফট সাইডত এনেকুৱা কেইটামান অপচন আপোনালোকৰ সন্মুখত আহিব অহাৰ পিছত ইয়াৰ মাজৰ পৰা আৱাজ শব্দ লিখা এটা অপচন পাব তো এইটো অপচনত আপোনালোকে ক্লিক কৰি দিব এইটো অপচনত যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত হোৱাইট বেকগ্ৰাউণ্ডত এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা ৰিপৰ্ট যে লিখা আছে ৰিপৰ্ট অপচনত আপোনালোকে ফাইনালি ক্লিক কৰি দিব তো ৰিপৰ্ট অপচনত যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে ইয়াতে লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি তলত গৈ অল ষ্টেট যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত 3 নম্বৰত লিখা চাব পাৰিব আসাম যে লিখা আছে আসামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে ইয়াৰ পৰা আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নাম সিলেক্ট কৰিব তাৰ পিছত ব্লকৰ নাম সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ নিজৰ পঞ্চায়তৰ নামটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপোনালোকে তাৰ নেক্সট অপচনত ক্লিক কৰি দিব আপোনালোকক দেখুৱাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তাৰ পিছত তাৰ তলৰ অপচনত ক্লিক কৰি আপোনালোকে 2023-24 চনটো ইয়াৰ পৰা বিচাৰি উলিয়াব উলিয়াৰ পিছত 2023-24 যে লিখা আছে একেবাৰে তলত এইটো অপচনত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে তাৰ তলৰ অপচনত ক্লিক কৰিব ক্লিক কৰি পেলাই প্ৰথমে লিখা চাব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তো এইটো অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অকমান তলত আপোনালোকে চাব পাৰিব কেপচা তো মোৰ ক্ষেত্ৰত আপোনালোকক জুম কৰি দেখুৱাই আছো কেপচাটো আহিছে 84 - 80 তো আপোনালোকৰ ক্ষেত্ৰত প্লাস আহিব পাৰে মাইনাসও আহিব পাৰে প্লাস আহিলে প্লাস কৰি তলৰ ঘৰত বহাব মাইনাস আহিলে মাইনাস কৰি আপোনালোকে তলত লিখা চাব পাৰিব টাইপ কেপচা যে লিখা আছে এইটো ঘৰত বহাই দিব তো মই 84 ৰ পৰা 80 মাইনাস কৰি তলৰ ঘৰত 4 টো লিখি দি প্লাই তলত লিখা চাব পাৰিব সাবমিট তো সাবমিট যে লিখা আছে ফাইনালি সাবমিট অপচনত ক্লিক কৰি দিব লাগিব তো সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলৈ কিন্তু ইয়াতে 2023-24 চনৰ লিষ্টখন চাব পাৰিব তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ নামটো বিচাৰি চাব ইয়াতে আপোনালোকৰ নাম আহিছে নে নাই যদি আহিছে তেন্তে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰৰ টকা তো এতিয়া আপোনালোকক দেখুৱাই আছো অফিচিয়েল ৱেবছাইটটো নিজৰ মোবাইলত কেনেকৈ ওপেন কৰিব ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি সাৰ্চ বাৰত লিখিব pmayg.nic.in লিখি যেতিয়া সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ নতুন লিষ্টখন চাই ল'ব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই